এয়া চিৰা দৈ খাইছোঁ আমি। এইজন আমাৰ পেহাটি হয়। কালি আমাৰ ভতিজা ছোৱালীজনী মানে জোৰোণ পিন্ধাব আছিল। সেই তাকে বোলো যেতিয়া ৰ'ল আমাৰ পেহা চেহা এনেকৈ পৰিয়ালটোৱে পৰিয়ালটোৱে আমি চবেই আকৌ এই যিখিনি ৰৈছিল তাকে আজি মানে খাইছোঁ আৰু। জোৰোণ পিন্ধালে আগষ্ট মাহৰ ভিতৰত যদি আল্লাই দিয়ে বিয়াখন ভালে ৰূপে শান্তি সুস্থ যাতে বিয়াখন পাতিব পাৰোঁ, আল্লাহৰ ওচৰত তাকে কামনা কৰিছোঁ, দুৱাও কৰিছোঁ। আৰু আপোনালোকেও দুৱা কৰিব যাতে বিয়াখন খুব শান্তি সুস্থ মতেৰেদি বিয়াখন হৈ যায়। এইজন হ'ল আমাৰ পেহা, এইজন পেহা আমাৰ পেহাৰ বয়স প্ৰায় 70 মান হৈছে। আমাৰ একদম ডাঙৰ পেহা এইজন। পেহা দৈখিনি খাই কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ৰাইজক খুৱাই মেলি পেলাই যি ৰৈছে আৰু এইখিনি আৰু বেয়া হৈ যাবগৈ, সেইকাৰণে পৰিয়ালটো আকৌ মাতি এবাৰ চবকে খুৱাইছোঁ। আৰু কথাটো যদি ভাল লাগিল, কথাটো যদি সঁচা হয়, ফলৰ কৰিব নাপাহৰিব। ফলৰ কিয় নকৰে আপোনালোকে মোক? এইটো বেয়া লাগে নহয়। আপোনালোকক মই ইমান সান্তনা দিওঁ, ফূৰ্তি দিওঁ, আনন্দ দিওঁ। কোনোবা দুখ বেজাৰ থাকিলেও মোৰ ভিডিঅ'টো চোৱাৰ পিছত মনটো কিমান আনন্দ পায়, ভাল পায়। ফলৰ কৰিব লাগে, কিয় ফলৰ নকৰে? মই এইটোতে মানে বহুত দুখ লাগে আৰু। কিন্তু ফলৰ কৰিব।